কবি নীলিম কুমাৰক প্ৰদান কৰা হ'ল অসমীয়া কাব্য সাহিত্য বঁটা 2024 ৰাজপথৰ কবিতাৰ উদ্যোগত এই বঁটা প্ৰদান অনুষ্ঠান কবি নীলিম কুমাৰৰ বহু চৰ্চিত সেই জন্তুটোৰ নাম কি শীৰ্ষক কবিতা পুথিৰ বাবে প্ৰদান কৰা হয় অসমীয়া কাব্য সাহিত্য বঁটা বিশিষ্ট চিন্তাবিদ ডক্টৰ হিৰেণ গোহাঁইৰ বাসগৃহত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান কবি নীলিম কুমাৰক বঁটাটি প্ৰদান কৰি বিশিষ্ট চিন্তাবিদ হিৰেণ গোহাঁইয়ে কেইবাটাও বিষয় উত্থাপন কৰে উল্লেখযোগ্য যে 2020 চনৰ পৰা ৰাজপথৰ কবিতা শীৰ্ষক অনুষ্ঠানটোৱে প্ৰতি বছৰে এগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰি আহিছে অসমীয়া কাব্য সাহিত্য বঁটা ৰাজপথৰ কবিতা নামৰ নগাঁৱৰ অনুষ্ঠান এটাই এই দুসময়ত এটা ডাঙৰ কাম কৰি আছে যে কবিতাক আকৌ মানুহৰ ওচৰ চপাই নিবলৈ চেষ্টা কৰিছে আৰু নীলিম কুমাৰ আজি তেওঁক শ্ৰেষ্ঠ কবি হিচাপে তেওঁলোকে সন্মান দিছে শ্ৰেষ্ঠ কাব্য হিচাপে তেওঁৰ সেই জন্তুটোৰ নাম কি সেইটো এটা মানে ইয়াতেই কবিৰ যিটো কল্পনাৰ শক্তি ভালকৈ প্ৰকাশ পাইছে এই সন্মানটো আচলতে মোৰ কাৰণে নহয় সন্মানটো মই কিতাপখন উৎসৰ্গা কৰিছোঁ নিষ্পেষিত নিৰ্যাৰিত মানুহৰ নামত গতিকে আচলতে পুৰস্কাৰটো তেওঁলোকৰ নামতে গৈছে গতিকে এইটো মই গ্ৰহণ কৰিছোঁ আৰু আটাইতকৈ ভাল লগা কথাটো মাত্ৰ এটকাৰ এটা চেক এইটো কেৱল মানে আমি যি সাধাৰণ মানুহৰ অন্তৰৰ পৰা দিয়া এটা এটকা এটা সাধাৰণ মানুহে সিমানেই দিব পাৰে মানে আনক দিব পাৰে গতিকে এজন কবিক সেইটো দিছে আৰু মই অতি আনন্দেৰে গ্ৰহণ কৰিছোঁ